হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ এনে এটা ভিডিঅ'লৈ। আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে ভোট জলকীয়া পুলি, অৰ্থাৎ এইটো হৈছে এটা ভোট জলকীয়া পুলি। এই ভোট জলকীয়া পুলিটো মই ক'ত ৰুইছোঁ, কেনেদৰে ৰুইছোঁ আৰু কেনেদৰে লগাম বা ইয়াক কেনেদৰে লগালে এই সঠিক ফল দিব, আহকচোন তাৰ সবিশেষ চাই লওঁ। এইবিলাক হৈছে ভোট জলকীয়া পুলি। এইবিলাক আপুনি নাৰ্চাৰীত পাই যাব বা ডেইলি বজাৰত আপুনি পাই যাব। বজাৰত অলপ প্ৰাইচ পুলিবিলাকৰ দামটো বেছি হয়, নাৰ্চাৰীৰ পৰা আনিলে আপুনি কম দামত পাব। চাওক, মই প্ৰায় 100 পুলি লগাব লৈছোঁ। এয়া চাওক পুলি, এতিয়া পুলিত আপোনাৰ ফুল আৰম্ভ হৈছেই। কেমেৰাত ধৰিব পাৰিছে নোৱাৰিছে নাজানিম, হয়তো ধৰিব পাৰিব, ফুল আৰম্ভ হৈছে। আৰু মই লগাইছোঁ আপোনাৰ 100 জোপা। ইয়াত দেখিছেনে মোৰ পাছফালে যিখিনি মাটি হেৰি কৰি থোৱা আছে, চহ কৰি থোৱা আছে, এইখিনিতে জলকীয়া লগাম বুলি ভাবিছোঁ। আৰু ইয়াৰে মই কেইটামান পুলি আপোনালোকক ৰোপণ কৰিছোঁ। ৰোপণ কৰাৰ পদ্ধতিটো বিষয়ে মই জনাই আছোঁ, লগতে পুলিবিলাক কেনেকৈ মই ৰুইছোঁ এই চাওক। এটা পুলি মই অলৰেডি ৰুলোঁ, দেখাই দিছোঁ। এতিয়া আপোনাক মই দেখাওঁ যে পুলিটো কি ধৰণে ৰুব লাগে। চাওক, এইটো হৈছে গাঁত। গাঁতটোত মই বেলেগ একো দিয়া নাই, গোবৰ দিছোঁ আৰু ইয়াতে চুপাৰ দিছোঁ। চাওক, গাঁতটো মই দিয়াৰ পিছত এনেদৰে সম্পূৰ্ণকৈ মাটি দি ঢাকি দিছোঁ। ধৰিব পাৰিছে? ধৰিব সমানকৈ ঢাকি দিছোঁ। যিহেতু ভোট জলকীয়া পুলিৰ গুৰিত পানী জমা হ'লে পুলিটোৰ কাৰণে বেয়া, সেইবাবে সমানকৈ পুতি দিছোঁ। মাটি গুটি সমানকৈ পুতি দিছোঁ। পুতি মাজতে এটা মই গাঁত কৰিছোঁ এই ঠোঙাটোৰ চাইজত। তাৰ পাছত এই ঠোঙাটো মই ফালিছোঁ, দেখিছেনে? চাই যাওক। আপুনি চোকা ব্লেড এখন ল'ব পাৰে বা বেলেগ কিবা উপায়েৰেও আপুনি ফালিব পাৰে, যাতে আপোনাৰ মাটিৰ যিটো পুলিৰ যিটো মাটিৰ তলৰ ঢাপটো এইটো যাতে ভাগি নাযায়। এইটো দেখিছে মই খুলি আছোঁ। আৰু আপুনি পুলিবোৰ চাব, চাওক পুলিটো চাওক, শিপা ওলাই গৈছে। এই পুলিটো এই যিটো গাঁত বনাই থৈছিলোঁ, এই গাঁততে ইয়াতে বহাই দিব সমানকৈ, মাটি সমানত বহাব আৰু ছাইডৰ পৰা আপুনি মাটিটো দি দিব, এতিয়া লগাব। আৰু এটা কথা ভুল নকৰিব, কেতিয়াও গুৰিটো দ কৰি নিদিব যাতে পানী জমা হওক। ভোট জলকীয়া খেতিত পানী জমা হ'লে পুলিটো ভাল নহয়, পুলিটো মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে মাটি সমানত ৰুই দিব, এনেকৈ ৰুব। আৰু ইয়াৰ পিছত এয়া হ'ল ফুল ফুলিছে, ধৰিব পাৰিছে বা নাজানিছে নাজানো, ফুল আৰম্ভ কৰিছে। ইয়াৰ পাছত ষ্টেপ বাই ষ্টেপ জলকীয়া পুলি কেনেকুৱা হৈছে, কি হৈছে, কেনেধৰণে হ'ব, সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই যাওক। আৰু পুলিবিলাক মই যিহেতু নাৰ্চাৰীৰ পৰা আনি ঘৰত জমা কৰি লৈছোঁ, জমা কৰি মোৰ এটা বাচনত মই একেলগে মোৰ ৰোৱা জেগালৈ লৈ আহিছিলোঁ। এইবিলাক হৈছে পুলি, চাওক। আৰু যদিহে আপোনালোকে পুলি বিচাৰিলে পুলি যোগাযোগ কৰিলে মোৰ লগত পুলিও পাই যাব। যদিহে আপোনালোকে লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব, যদি পুলি আপোনালোকে বিচাৰে। আৰু যদিহে ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।